বহুত ধন্যবাদ আৰু আপোনালোকে গম পালেনে এইটো মোৰ সৰু ভণ্টিৰ নননজনীৰ হাজবেণ্ড আমাৰ কাৰ্যবাহী অভিযন্তা হয় গতিকে হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি মই আছোঁ বোকাখাতত আৰু মই আপোনালোকক আজি মোৰ জাজনীক চিনাকি কৰি দিম আৰু গাইজ মই যেনেকুৱাই নহওক কিয় মোৰ শহুৰ দেউতাৰ ঘৰত মোৰ বিয়া হোৱা ঘৰখনত মোৰ আচল ড্ৰেছ আৰু আচল কামটো সেইটোৱে মই চাহ বনাই ওলাই আহিছোঁ চাহ আনিছোঁ মোৰ কি বনাইছে বাই একদম লোকেল মুৰ্গী বনাইছোঁ পৰকাজিন হয় আপোনালোকে যে সোধে আপোনাৰ জা জুঙলি আছেনে নাই আছে কেইবাগৰাকীও আছে একেবাৰে ওচৰত থকাজনী এয়া হৈছে মোৰ জাজনী নাম হৈছে প্ৰভাতী লয়িং তাইও চাকৰি কৰে তাই থাকে গোলাঘাটত আৰু মই থাকোঁ গুৱাহাটীত গতিকে আমি লগ পাওঁ আমি এনেকৈ থাকোঁ আৰু বহুত মৰম কৰোঁ তাইও মোক মৰম কৰে গতিকে এনেকুৱাই আমাৰ ছোৱালী জীৱনটো নহয় জানো গতিকে আজি আপোনালোকক চিনাকি কৰি দিলোঁ মই মোৰ চাচুমাকো আপোনালোকক আগৰ ব্লগত দেখুৱাইছিলোঁ কিন্তু আজি মই দেখাইছোঁ আকৌ মা একেবাৰে মোৰ চাচুমা নানী একদম য়ং হৈ আছে গাভৰু হৈ আছে আমাতকৈ বেছি ধুনীয়া গতিকে মাক আপোনালোকক চিনাকি কৰি দিছোঁ এগৰাকী আমাৰ মা সকলোৰে মা মৰমৰ মা এইগৰাকীয়ে আমাৰ মা বহুত ধুনীয়া হৈ আছে য়ং হৈ আছে আমাতকৈ বেছি গাভৰু হৈ আছে গতিকে মা এনেকৈয়ে থাকক মায়ে সদায় বিন্দাছ বুলি কয় বিন্দাছ হৈয়ে থাকক মায়ে আৰু মায়ে আমাক বহুত মৰম কৰে নিজৰ ছোৱালীৰ দৰে বোৱাৰী বুলি নাভাবে নিজৰ ঘৰখনত আহিছে যেতিয়া মোৰ বোৱাৰী নহয় তোমালোক ছোৱালী দুজনী ছোৱালীক ওলাই দিছোঁ দুজনী ছোৱালী আহিছে সেনেকৈ কয় গতিকে শাহু আৰু বোৱাৰীৰ মাজত এই মৰম চেনেহটো সদায় সকলোৰে থাকিব লাগে ধন্যবাদ দিছোঁ দেই আৰু গাইজ আমি সকলোৱে এতিয়া গৈ আছোঁ মোৰ ননন ইলাবৰীৰ বিয়া হোৱা ঘৰখন চাবলৈ ভাবিলোঁ বিয়া হোৱাৰ পৰা এবাৰো যোৱা নাই আজি এবাৰ নননজনীৰ ঘৰখন চাবলৈ আহোঁতে মোকেই মানুহ লগ পাবৰ কাৰণে ৰৈ আছে কি যে ভাল লাগে আপোনালোকৰ মৰম আশীৰ্বাদ এনেকৈয়ে বিচাৰোঁ গাঁৱৰ মাইকী মানুহবোৰে মই অহাৰ খবৰ পাই চব্জি বাৰীৰ পৰা তুলি মোলৈ আনি দিছে দেখিছেনে বহুত চব্জি তুলি আনি দিছে গতিকে এয়া সৌভাগ্য বুলি অনুভৱ কৰিছোঁ আজি আহি পাইছোঁ এইগৰাকী আমাৰ ননন ইলাবৰীৰ শাহুৱাই আমি অহাৰ খবৰ পাই একেবাৰে ৰাস্তাতে ৰৈ আছে আৰু এই ঘৰখনে হৈছে মোৰ নননজনীৰ বিয়া হোৱা ঘৰখন বেয়া বুলি নকওঁ ভাল ঘৰতেই বিয়া হৈছে মোৰ নননজনী গাঁৱত ইমান ধুনীয়াকৈ দুতলাকৈ বিল্ডিং সাজিছে গতিকে সেয়া বেয়া নহয় আৰু ভাল ঘৰৰ বোৱাৰীয়ে হৈছে আমি লাহে লাহে ঘৰখনৰ ভিতৰলৈকে সোমাই গৈছোঁ আপোনালোকক দেখুৱাম আৰু আমাক কেনেদৰে আপ্যায়ন কৰিব আপোনালোকেও চাই থাকিব এই ভিডিঅ'টো স্কিপ নকৰিব সকলো কথা আপোনালোকক জনাম এতিয়া বাৰাণ্ডাতে অকণমান বহি লৈছোঁ আৰু আইসকলৰ লগত মিলিত হৈছোঁ আইসকলে তামোল পাণ দিছে মই খাইছোঁ আৰু এতিয়া যাম আৰু ভিতৰলৈকে কি খুৱাই মোৰ নননজনীয়ে আৰু নননজনীৰ জা জুঙলি বহুতেই আছে আজি আপোনালোকক সকলোকে দেখুৱাই দিম এয়া আমাৰ কৃষ্ণ ককাই কৃষ্ণ লয়িং বিয়া হোৱা নাই মোৰ ফেচবুকত কোনোবা যদি এনেকৈ বিয়া নোহোৱা ছোৱালী আছে তেনেহ'লে এই কৃষ্ণ লয়িঙৰ কাৰণে এজনী ছোৱালী আমি বিচাৰি আছোঁ মানুহবিলাকৰ গলিয়াম হয় মোৰ মানে পাকঘৰত ইমান কিবা হৈ আছে মোৰ চব ওলাই যাব নহয় দিয়াৰ লগে লগে ঘৰৰ ভিতৰতো মোক চাবৰ কাৰণে মানুহবোৰ আহি আছে আৰু ভাল লাগিছে গাঁৱৰ গোটেই মাইকী মানুহ আহিছে মোক লগ কৰিবলৈ ভাল লাগিছে এতিয়া খাই কথা পাতি আছোঁ এয়া সাজ দিছে ভণ্টীয়ে আৰু লোকেল চিকেন দিছে খাইছোঁ ঠিক মিতুৰৰ ঘৰত আহি বহুত কিছু খালোঁ আৰু ইমান খাবলৈ দিছে ইমান ধুনীয়া আপ্যায়ন কৰিছে ব্যৱহাৰ কৰিছে গতিকে বহুতেই ভাল লাগিলে ইয়াত আহি পেলাই প্ৰথমবাৰ আহিছোঁ যদিও নিজৰ মানুহবোৰ সঁচাকৈ নিজৰে হয় যিমানেই হওক এইফালে সকলোৱে আমাৰ ঘৰৰ মানুহ আহিছে মোৰ জাজনীও আহিছে বাই আহিছে ডাঙৰ বাই সকলোৱে আহিছে এতিয়া খাই বৈ এয়াই আমাৰ মামুজনী এয়াই হৈছে ইলাবৰী তাইৰে ঘৰত আহিছোঁ আজি এইগৰাকীয়ে হৈছে আমাৰ ইলাবৰী মোৰ নননজনী আৰু তাইৰ 4গৰাকী জা জুঙলি আছে গোটেই এইগৰাকী লগ পালোঁ খুবেই ভাল লাগিলে আৰু এতিয়া যাওঁহে আৰু সকলোকে মৰমৰ মাত দি
এতিয়া ইয়াৰ পৰা এবস্তা চব্জি লৈ গৈ আছোঁ, সকলোৱে গাঁৱৰ মানুহে দিলে। আৰু যিহেতু আমি গুৱাহাটীত এনেকুৱা অৰ্গেনিক চব্জিবোৰ খাব নাপাওঁ, গতিকে ইয়াত ৰোৱা যি চব্জি মই এবস্তামান দাঙি একেবাৰে লৈ গৈ আছোঁ। এই মানে লখিমী বোৱাৰীহঁতৰ একমাত্ৰ লখিমী মা, চাচু মা, চাচু মা, নহয় মা আৰু মা আৰু এয়া চাচু মা, মোৰ হ'লে মা হয় আৰু ন একদম সদায় ধুনীয়া হৈ থাকক, একদম চুলিৰ সমান আয়ু আৰু বহুত জীয়াই থাকিব লাগিব দেই, ধুনীয়া থাকিবই লাগিব। আৰে এইবোৰ শক্তি, এইবোৰ সাহস, হয় নাই? মা-দেউতাসকলে সাহস হয়। থাকিব লাগিব। গতিকে বহুত ভাল লাগিলে মামুসকল লগ পাই, বহুত ভাল লাগিলে। আকৌ আহি চিঞৰ আহি মামু, ডাঙৰ মামু, সৰু মামু, একদম মাজু মামু, ৩ নম্বৰ মামু, আৰু এয়াচোন ইংনে, আৰু এইটো ইংনে হয়। গতিকে ভাল লাগিলে। আৰু মা দেউতাকো দেখুৱাম। আৰু বস্তা ভৰাই এতিয়া লৈ গৈছো ন, বস্তা ভৰাই এইটো গুৱাহাটীত মেলিম দে। আমি সকলোৱে ওলাই আহিছোঁ। আজি আমি মিঠুৰ লাগি গৈছোঁ, আমি সকলোৱে